ओके ठीक है ओके तो नमस्कार wish you all the very best for the upcoming SSCGD exam তো এইটো মোৰ এটা নতুন PYQ সিৰিজ হ'বলৈ গৈ আছে আজি কেইটামান PYQ লৈ আনিছোঁ SSCGD এক্সামৰ সো বেছি টাইম পাছ নকৰোঁ সিধা প্ৰথম কোৱেশ্চনলৈ আহিছোঁ ঠিক আছে ওকে প্ৰথম কোৱেশ্চনটো হ'ল মোৰ the HCF of two number is 11 okay and their sum is 132 if both the numbers are greater than 42 then the difference between the two number দুটা সংখ্যাৰ HCF 11 আৰু হিহঁতৰ যোগফল 132 বুলি কৈছে HCF কিমান বুলি কৈছে আমাৰ 11 that means তাৰ মানে কি হৈছে আমাৰ the numbers দুটা নম্বৰ কি হ'ব 11 or multiple হ'ব তো প্ৰথমটো মই 11a বুলি কনসিডাৰ কৰিছোঁ দ্বিতীয়টো মই 11b বুলি কনসিডাৰ কৰিছোঁ আৰু দুটাৰ যোগফল কিমান বুলি কৈছোঁ মই 132 ঠিক আছে স্লোকে যাম আমি একদম ভালকে বুজি যাম তো এইটো চাওঁ একদম খেলি মেলি মানে ওকে 11 কমন যদি লওঁ মই a plus b which is equal to 132 so a plus b मान किमान होबो 132 divided by 11 तो 132 divided by 11 which is equal to 12 अर्थात a plus b value किमान मोर 12 ठीक আছে ओके দ্বিতীয় লাইনত কি কৈছে both the numbers are greater than 42 যদি দুইটা সংখ্যা আমাৰ 42 তকৈ বেছি হ'ব অৰ্থাৎ প্ৰথম সংখ্যাটো মোৰ 11 এ আৰু দ্বিতীয় সংখ্যাটো মোৰ 11b আৰু দুটাও আমাৰ কি 42 তকৈ ডাঙৰ ঠিক আছে এটা চাও 11 এ যদি মোৰ 42 তকৈ ডাঙৰ হ'ব লগিয়া হয় এৰ ভ্যালু কিমান হ'ব লাগিব কিমান হলে আমাৰ মানে মিলিব এৰ যদি মই ভ্যালু 3 পুট কৰো তেতিয়া হলে 33 হ'ব যোনটো আমাৰ পসিবল নহব তো এ যদি মই 4 তকৈ ডাঙৰ হয় তেতিয়া হে এটো পসিবল হয় তো 4 44 হ'ব তো ঠিক আছে ওকে সিমিলারলি বি এর ভ্যালু কিমান হ'ব লাগিব 4 তকৈ মোৰ ডাঙৰ হ'ব লাগিব কিন্তু মই কি কৈছো কি a + b ভ্যালু মোৰ 12 হ'ব লাগে অৰ্থাৎ যদি মই a এর ভ্যালু লওঁ 4 b এর ভ্যালু কিমান হ'ব লাগিব b ভ্যালু কিমান হ'ব লাগিব 8 হ'ব লাগিব 4 আৰু 8 है ना তেতিয়া 12 হ'ব মোৰ ओके 4 কে ডাঙৰ আৰু তো যদি মই এটো ভ্যালু দি চাওঁ তো এটো পসিবল হ'ব না নহব 11a আৰু 11b যদি মই পুট কৰি চাওঁ 11a a মানে 4 44 আৰু 11 into 8 which is equal to 88 প্লাস কৰিলে 132 পাম কিন্তু ইহঁতৰ মোৰ HCF কি নাহিব 11 নাহিব কেনেকৈ নাহিব কাৰণ ইহঁতৰ কমন টু 11 আছে আৰু কি আছে 2 কমন আছে হয় না 2 4 4ও কমন আছে আমাৰ 4 কমন আছে সো ইয়াৰ HCF কিমান হৈ যাব 44 হ'ব অৰ্থাৎ ইয়াৰ মোৰ HCF মই 11 নাপাম তো এটো মোৰ কেনসেল হৈ গ'ল যদি মই এৰ ভ্যালু 4 ল'ব নোৱাৰো তো মই এৰ ভ্যালু কিমান ল'ম 5 লৈ ল'ম যদি মই এৰ ভ্যালু 5 লৈ ল'ম বি এৰ ভ্যালু কিমান ল'ম 12 পাবলৈ 7 লাগিব মোৰ ঠিক আছে এতিয়া চাও 11 into 5 55 আৰু 11 into 7 77 এতিয়া এই দুটাৰ মোৰ কমন কি আছে কমন 11 এ আছে মানে HCF মোৰ অকল 11 এ আহিব আৰু কিবা আহিব জানো নাই সো অর্থাৎ মোৰ এই দুটা ভ্যালু হৈ গ'ল এটো মোৰ a হৈ গ'ল সৰি এটো প্ৰথম নম্বৰ হৈ গ'ল তো মোৰ দ্বিতীয় নম্বৰ হৈ গ'ল আৰু দুটাৰ পাৰ্থক্য কিমান তো পাৰ্থক্য মোৰ 77 - 55 which is equal to 22 ঠিক আছে ওকে তেতিয়াহ'লে নেক্সট কোৱেশ্চনলৈ যাওঁ অকমান কনসেপচুৱেল আছিল এই কোৱেশ্চনটো ওকে নেক্সট দ্বিতীয় কোৱেশ্চনটো চাওঁ এটা সংখ্যাৰ প্ৰথমে
15% হ্ৰাস কৰা হয় আৰু তাৰপিছত 20% বৃদ্ধি কৰা হয়। প্ৰথমতে মই 15% মই কি কৰোঁ, প্ৰথমতে নমাই দিওঁ, কম কৰি দিওঁ, আৰু দ্বিতীয়তে মই 20% ইনক্ৰিজ কৰি দিওঁ। ঠিক আছে, 2-3টা মেথডেদি এই কুৱেশ্যনটো আমাৰ ছল্ভ হ'ব পাৰে। তাৰে ভিতৰত মই কি কৰোঁ, ছাকচেছিভ লগাইছোঁ। অ'কে, 15% মানে কিমান, 3/20 হ'ব, আৰু 20% মানে 1/5 হ'ব, ফেক্টৰ ফৰ্ম মানে ফ্ৰেকশ্যন ফৰ্মত, চৰি। তো যদি এটা সংখ্যা আমাৰ 20, তাৰে 20 যদি মই 15%, 20-15% কিমান হয়, 3। তো 3 নাইকিয়া হ'লে কিমান হ'ব, 20ৰ পৰা 7 হৈ গ'ল, 17 হৈ গ'ল। আৰু 20% বৃদ্ধি হয়, যদি 5 আছিল কিমান হ'ব, 6 হ'ব, হয়নে? কাটাকাটি কিবা কৰিব পাৰি নেকি? পাৰি। 2-3 গুণ 6, 2-10 গুণ হৈ গ'ল। তো এইফালে হৈ গ'ল মোৰ 50, এইফালে 17-3 51। ঠিক আছে, 17-3 51 ন, ঠিক আছে। সিহঁতৰ পাৰ্থক্য কিমান মোৰ, 1 ইউনিট হ'ল। এতিয়া কুৱেশ্যনত কি কৈছে চাওক, the number so obtained is 78 more than the original number. তো 50তকৈ মোৰ কিমান বেছি ডাঙৰ বুলি কৈছে, 78 ডাঙৰ বুলি কৈছে। সেইটো মিনছ 1 ইউনিটৰ ভেলু মোৰ কিমান হ'ব, 78। 1 ইউনিটৰ বুলি 78, অৰিজিনেল নাম্বাৰ কিমান হ'ব, এইটো হ'ল অৰিজিনেল নাম্বাৰটো, 50 লগত 78 ইনটু 50, তো 8 শূন্যটো আহি গ'ল, 8540, 475 35 প্লাছ 4 39। ঠিক আছে, চিম্পল আছিল। অ'কে, ইয়াক মই ছাকচেছিভ নকৰাকৈ এটা আৰু বেলেগ মেথডেদি কৰি দিওঁ। অ'কে, এইটো আমি এনেকৈও কৰিব পাৰোঁ। ধৰি লওঁ মোৰ প্ৰথম মানে অৰিজিনেল নাম্বাৰটো মোৰ 100, ঠিক আছে। চ' প্ৰথমে মোৰ 15%, মচাটো ক'ত গ'ল। অ'কে, চ' প্ৰথমতে মোৰ কিমান, 15% ডিক্ৰিজ হয় বুলি কৈছে ন, 15% ডিক্ৰিজ হয়। 15%, 5% কিমান, 1/20, 5% 1/20। তো কেনেকৈ সেইটো দেখাই দিছোঁ, 5% মানে 1/20। তো মই ইয়াক 15 বনাব লাগে, তো মই ইনটু 3 কৰি দিম, এইফালে ইনটু কৰিলে এইফালে ইনটু কৰিলে হ'ব, তো 3/20। ঠিক আছে, অ'কে। তো 100 যদি মোৰ অৰিজিনেল নাম্বাৰ হয়, মই কি কৰোঁ, 15% ডাউন কৰি দিওঁ, 20ৰ 15% কিমান হয়, 3 হয় বুলি কৈছে। তো যদি অৰিজিনেল নাম্বাৰটো মোৰ 20 হয়, তো কিমান হ'ব, এইটো এতিয়া 17 হ'ব। ঠিক আছে, হ'ল। নেক্সট এই ছেইম নম্বৰটোত মই আকৌ কি কৰোঁ, এতিয়া 20% ইনক্ৰিজ কৰি দিওঁ বুলি কৈছে ন, 20% বৃদ্ধি কৰি দিওঁ। তো 20%ৰ ভেলু কিমান মোৰ, 1/5। অৰ্থাৎ যদি নম্বৰটো মোৰ হৈছে 5, তো 5ত মই 1 ইনক্ৰিজ কৰিলে 6 হ'ব। ঠিক আছে, তো 20 5 গুণ 100, 5 গ'ল, তো আনচাৰ কিমান হ'ব মোৰ, কিতনা हुआ, 102 হয় নেকি, 102। ঠিক আছে, অৰ্থাৎ মই অৰিজিনেল নম্বৰটো কিমান ধৰিছিলোঁ, 100, এতিয়া নতুনকৈ কি পালোঁ, মই বৃদ্ধি কৰি কিমান পালোঁ, 102, মানে কিমান বৃদ্ধি হ'ল, 2 ইউনিট বৃদ্ধি হ'ল। 2 ইউনিটৰ ভেলু কিমান দিছিল, 78। তো 1 ইউনিটৰ ভেলু কিমান, 2-3 গুণ 6, 2-9 গুণ 18, তো 39। 1 ইউনিটৰ ভেলু 39। তো 100 ইউনিট, অৰিজিনেল নম্বৰ কিমান, 100 ইউনিট আছিলে ন, তো 100 ইউনিটৰ ভেলু কিমান হ'ব, 3900। ঠিক আছে, অ'কে। গলি বাহৰে গগনা বজাওঁ। নেক্সট, the price per liter of petrol increases by 85%. By what percent should its consumption be reduced such that expenditure on it increases by 48% only?
কৈছে কি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 85% বৃদ্ধি পায়। ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগে যাতে ইয়াৰ ওপৰত ব্যয় হয় মাত্ৰ 48%। এক্সপেণ্ডিচাৰৰ কুৱেশ্যন। অ'কে, মই এক্সপ্লেইন কৰিছোঁ ইয়াকে। এটা কথা ইয়াতে মনত ৰাখিবলগীয়া, যদি মই প্ৰাইচ ইনক্ৰিজ কৰোঁ, নেচাৰেলি যদি মই প্ৰাইচ ইনক্ৰিজ কৰোঁ, যিকোনো এটা বস্তুৰ যদি দাম বাঢ়ে, মোৰ খৰচো কি হ'ব? বাঢ়িব, হয়নে? যদি দাম বাঢ়ে মোৰ খৰচো বাঢ়িব। যেনেকৈ ছাপ'জ মই ফৰ এক্সাম্পল আমাৰ ঘৰত যেনিবা 5 কিলো চাউল লাগে, তো যদি 5 কেজিৰ যদি দাম বাঢ়ি যায়, মোৰ 5 কেজি মানে খৰচো বাঢ়ি যাব, হয়নে? বেছিক কথা আৰু। তো সেই কনচেপ্টটো যদি মনত থৈ দিওঁ মই, ছাপ'জ প্ৰাইচ আছিলে মোৰ কিমান? 100, এইটো মোৰ প্ৰাইচ বাঢ়া মানে এক্সপেণ্ডিচাৰো বাঢ়া, বা প্ৰাইচ বা এক্সপেণ্ডিচাৰ, ঠিক আছে। যদি 100 প্ৰাইচ আছিলে মোৰ কিমান? 100 টকা। তো কিমান হ'ল? পেট্ৰলৰ দাম বাঢ়ি গ'ল, 85% বাঢ়ি গ'ল। এতিয়া কিমান হৈ গ'ল? নতুন দাম কিমান হৈ গ'ল? 185, ঠিক আছে। তো মোৰ যদি মই যদি কি কৰিলোঁ হয়, নকমালোঁ হয়, তো মোৰ 185 টকাই খৰচ হ'ব, হয় নাই? কিন্তু মই কি কনজামশ্যন কমাই দিম, মানে মই কম জ্বলাম, পেট্ৰল মই কম খৰচ কৰিম। তো কিমান কম খৰচ কৰিম যাতে ই অকল 148%হে বাঢ়ে, ঠিক আছে। তো মই কিমান লাগে? মোক অকল 148%হে বাঢ়িব লাগে, মানে 100ত 48% মানে 148, ঠিক আছে। তো মোৰ ইমানহে বৃদ্ধি হ'ব লাগে, 100ত 48%, 48 হয়, তো 100 আছিল, তো 148 হৈ গ'ল। তো মই কিমান কমাম? ইমান কমাম নে নকমাম? ইয়াৰ ডিফাৰেঞ্চটো কিমান হ'ব? 185 বাই 148 মাইনাছ কৰ, তো 15 7 থাকিলে 7 3 37 কমাব লাগিল মই, হয় নাই? যদি মই 37 কমাব লাগে কিমানত? 37 কিমানত? 185ত। তো 100ত কিমান কমাম সেইটো সুধিছে, ঠিক আছে। তো 37 7 7 7 7 7 7 37 হ'লে যদি 37 5 টাইমছ 37 1 37 5, তো কিমান হ'ব? এইটো 1/5 ফ্ৰেকশ্যন কিমান হয়? 20%, ঠিক আছে। অ'কে, নেক্সট বিপুল invest a sum of 5400. Vijay invest 9400 at the end of the 5 year, ঠিক আছে। অসমীয়াত চাওঁ, বিপুলে বছৰি 5400 টকা আৰু বিজয়ে 9400 টকা ৰাখি একে হাৰত সৰল সুতৰ হাৰত বিনিয়োগ কৰে। যদি 5 বছৰ শেষত 5 বছৰ হ'ব লাগিব, 5 বছৰ বছৰত লেংগুৱেজ অকণ প্ৰব্লেম হৈছে ইয়াতে। বিজয়ে বিপুলতকৈ 840 বেছি সুত পায়, তাৰ পিছত বছৰি সুতৰ হাৰ শতাংশ বিচাৰি উলিয়াওক। ঠিক আছে, দুজন ব্যক্তি আছে বুলি কৈছে, মই ভালকৈ এক্সপ্লেইন কৰিছোঁ। এজনৰ নাম হৈছে বিপুল আৰু আনজন হৈছে আমাৰ বিজয়। বিজয় তো বিপুলে মোৰ কিমান ইনভেষ্ট কৰিছে? ইমান। বিজয়ে কিমান ইনভেষ্ট কৰিছে? 94 ইমান। চিম্পল ইণ্টাৰেষ্টত ইনভেষ্ট কৰিছে বুলি কৈছে, হা, চিম্পল ইণ্টাৰেষ্ট। কিমান বছৰৰ কাৰণে? 5 বছৰৰ কাৰণে। তো ই বেছি ইনভেষ্ট কৰিছে, ডেট মিনছ ইয়াৰ ইণ্টাৰেষ্টটো বেছি হ'ব, হয়নে নহয়? যদি মোৰ 5 বছৰ ইণ্টাৰেষ্ট ৰেটটো দিয়া নাই ন, ৰেট যেনিবা মই R মানি লৈছোঁ, R বাই 100 হৈ গ'ল ইনটু 5 বছৰ, এইফালে মোৰ
r/100 ইনটু 5 বছৰ এইটো মোৰ SI ৰ ফৰ্মুলা হয়নে নহয় SI ৰ ফৰ্মুলা কি হয় আমাৰ P ইনটু R ইনটু T বাই 100 হয় তো সেইটোৱে কৰিছোঁ P ইনটু R ইনটু T বাই 100 P ইনটু R ইনটু T বাই 100 এইটো মোৰ চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা ঠিক আছে ওকে তো এইখিনি মই ভালকৈ পাতো 9400 ইনটু r/100 ইনটু 5 মাইনাছ 5400 ইনটু r/100 ইনটু 5 এইটো বেছি হয়নে নহয় কাৰণ বেছি পইচা ইনভেষ্ট কৰিছে কোনে বিজয় বেছি ইনভেষ্ট কৰিছে তো ইয়াৰ ইণ্টাৰেষ্ট বেছি হ'ব কিমান বেছি বুলি দিছে বিজয় 840 টকা বেছি পায় সৰি 840 টকা বেছি ঠিক আছে বিজয়ে বিপ্লৱতকৈ 840 টকা বেছি ইণ্টাৰেষ্ট পায় বুলি কৈছে তো এইটো চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ উলিয়াই দিলোঁ এতিয়া সলভ কৰিলে আমাৰ আনসাৰ পাই যাম চাগে ৰেড উলিয়াব কৈছে নেকি ৰেডে উলিয়াব কৈছে তো R ৰ ভেলু উলিয়াব কৈছে তো যোনখিনি আমাৰ কমন আছে সেইখিনি উলিয়াই লওঁ r/100 কমন 5 টো কমন থাকিলে কিমান 9400 মাইনাছ 5400 এইটো হয় ওকে ইকুৱেল টু 840 তো সলভ কৰ 100 ইনটু 5 তো ইনটু কিমান হ'ল 4000 ওকে 00 গ'ল 00 গ'ল 0 গ'ল 4 2 4 1 তো R ৰ ভেলু কিমান হ'ল 21/5 কিমান হ'ব এইটো 21/5 হ'লে 5 4 20 5 2 10 4.2 ठीक है सर ओके अगली क्वेश्चन पे चलते हैं व्हाट इज द कॉस्ट प्राइस ऑफ एन आर्टिकल व्हिच इज सोल्ड फॉर 1566 with 8% प्रॉफिट 8% लाभर सहित 1566 बिक्री हुआ एटा सामग्रीर खरचर मूल्य किमान तो एटा बस्तु আছে যাক বিক্ৰী কৰা হল কিমান আমাৰ 100 এসপি দিয়া আছে ঠিক আছে বিক্ৰী কিমানত কৰিছে আমাৰ 1566 रुपीसত আৰু এটো বিক্ৰী কৰোঁতে মোৰ কিমান প্ৰফিট হল বুলি কৈছে 8% প্ৰফিট হৈ গল তো মোৰ কষ্ট প্ৰাইস লাগে সিপি কিমান টকাত মই কিনিছিলো যদি মই 8% প্ৰফিটত বিক্ৰী কৰিলো আৰু বিক্ৰী কৰি কিমান বিক্ৰী কৰিলো 1566ত তেনে হলে মোৰ সিপি কিমান 8% মানে কি 4% অর ডাবল 4% মানে কি 1/25 4% মানে কি 1/25 তো 8% অর ভ্যালু কিমান হ'ব 2/25 হ'ব না না কিবা এটা বস্তু বলে 25 অৰ পৰা 27 অত বিক্ৰী কৰা হল হয়নে না 8% 24 আর 8% 2 তো 25 টকাত যদি মই কিনিছিলো 8% প্ৰফিটত বিক্ৰী কৰিলে মোৰ 27 হ'ব ঠিক আছে আৰু ইয়াৰ ভ্যালু কিমান দি আছে মোৰ 1566 তো ক্যান্সেল কৰি চাও 27 ইউনিটৰ ভ্যালু যদি ইমান ক্যান্সেল কৰিলে কি 9 দি যাব নে নাই 5 6 6 12 13 13 পাছে 18 13 পাছে 18 9 দি যাব তো 9 3 9 1 9 থাকিলে কিমান 6 6 6 sorry 9654 54 26 নহয় জানো 9 গুণ 9 6 95 41 96 54 97 7 times 9763 তিনি হলে তো 9 94 36 তো তিনি দি যাবনে তিনি দি 10 10 5 12 ओके যাব 3 6 3 6 গুণ 18 3 8 গুণ 16 এই খুলিলে খুল আবে কি করব 3 5 গুণ 15 গড়বড়
তিনি 5 গুণ 15 হ'ল তো 2 গুণিলে 3 8 24 ঠিক আছে তো 1 ইউনিটৰ ভ্যালু মই কিমান পালো 58 পালো তো 25 ইউনিটৰ ভ্যালু কিমান হ'ব 58 into 25 25 50 কিমান হয় 25 50 25 125 ইমান হ'ল প্লাস 25 8 25 8 25 4 200 200 200 যদি প্লাস কৰি দিওঁ মই কিমান 1450 1450 1450 1450 আছে ঠিক আছে ওকে ক্যালকুলেশনের খেল বাকি একো নাই two trains having length of iman and iman are running at a speed of iman and iman respectively in the same direction okay first দুখন ট্ৰেইন আছে এখন ট্ৰেইন যেনিবা ইয়াৰ ভ্যালু কিমান দিছে 210 মিটাৰত দিছে ঠিক আছে অন্য এখন ট্ৰেইন 140 মিটাৰ ৰানিং এট স্পীড ইন দ্য সেম ডাইৰেকশ্যনত গৈ আছে আৰু এখন ট্ৰেইন আছে এইখন ইয়াৰ কিমান দিছে 140 মিটাৰ দীঘল এখনৰ স্পীড কিমান দিছে 80 কিলোমিটার পার আওয়ার আর এখানের ভ্যালু কেমন দিছে 150 কিলোমিটার পার আওয়ার ঠিক আছে তো আরে তো time taken in means where the first train coming from behind to completely cross the other train is তো কোনখন বেছি স্পিডত গৈ আছে সেকেন্ড নম্বৰ ট্ৰেইনখন তো যদি এইখন আগত গৈ আছে ঠিক আছে তো ইখনে ইয়াক ক্ৰস কৰোঁতে কিমান সময় লাগিব বুলি কৈছে যেনিবা ইখন এই পিছফালৰ পৰা গৈ 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 কমপ্লিটলি ইয়াক ক্ৰস কৰোঁতে কিমান সময় লাগিব বুলি কৈছে ঠিক আছে বেছি টান কোৱেশ্চন নহয় বুজিব পাৰিলে ওকে তো এটা কনসেপ্ট এটা আছে এটা কি যদি দুখন ট্ৰেইন ক্ৰস মানে এখনে আনখনক ক্ৰস কৰে তেন্তে হেতে টোটাল ডিসটেন্স কিমান হ'ব আমাৰ হেতৰ লেন্থৰ সমান হ'ব মানে কিমান দীঘল দুখন ট্ৰেইন কিমান দীঘল তো ডিসটেন্স কিমান ডিসটেন্স কভাৰ কৰিব লাগিব ডিসটেন্সৰ মান কিমান হ'ব লাগিব হেতৰ দীঘল তো 0.5 350 মিটার কভার কৰিব লাগিব এটা 350 মিটার ঠিক আছে এটা সা দুখন ট্ৰেইন গৈ আছে তো আমাক কি লাগে রিলেটিভ স্পিড লাগিব দ্যাট মিন্স ইখন ট্ৰেইন কিমান 80 ত গৈ আছে ইখন 150 ত গৈ আছে তো ইখনৰ তুলনাত ইখন কিমান স্পিডত গৈ আছে ইখন তুলনাত হে ইখন তুলনাত কিমান গৈ আছে যদি ইখনত এজন মানুহ আছে ঠিক আছে কনসিডার কৰিছো ইখনত এজন মানুহ আছে তাৰপিছত ইয়াতো এজন মানুহ আছে তো কি হল এইজন মানুহ কিমান স্পিডত ক্ৰস কৰিব মানে হেতু সুধিছে কিমান স্পিডত ক্ৰস কৰিব তো যদি ইউ স্পিড আছে তো আমি কি হ'ব রিলেটিভ স্পিড লাগিব তো কিমান হ'ব আমাৰ 150 - 80 70 কিলোমিটার প্রতি ঘন্টা তো এইজন মানুহ কিমান স্পিডত আমাৰ কভাৰ কৰাৰ নিচিনা লাগিব 70 কিলোমিটার প্রতি ঘন্টাত কভাৰ কৰাৰ নিচিনা লাগিব এটো হৈছে আমাৰ রিলেটিভ স্পিড ঠিক আছে ওকে তো এতিয়া মোক ইয়াতে লাগে কি মিনিটছত লাগে ন মিনিটছ তো কিলোমিটার পার আওয়ার হৈ আছে ন তো 70 কিলোমিটাৰক মই মিটাৰত কৰি দিওঁ 1000 মিটাৰ আৰু ঘণ্টাক মই কি কৰি দিওঁ মিনিট নোট কৰিলে ঘণ্টা কিমান মিনিট থাকে 60 মিনিট থাকে ঠিক আছে মিটাৰ পাৰ মিনিট হৈ গ'ল হ'ব এটো মোৰ হৈ গ'ল স্পিড তো কেনসেল কৰিলে কিমান কেনসেল নকৰোঁ নেকি কৰি দিলোঁ সব 7000/6 মিটাৰ পাৰ মিনিটত আছে ঠিক আছে এইটো স্পিড ওকে এটা মোক কি লাগে টাইম লাগে
তো আমি কি জানো ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম বুলি জানো হয়নে ফাণ্ডামেণ্টেল ফৰ্মুলা এইটো তো স্পীড টাইমৰ ভেলু কিমান হ'ব ডিষ্টেঞ্চ বাই স্পীড হ'ব নাই তো ডিষ্টেঞ্চৰ ভেলু কিমান দিলে মোক 350 মিটাৰ দিছে আৰু স্পীডৰ ভেলু দিছে 7000 বাই 6 বাই 6 তো এইটো কিমান হ'ব 350 ইনটু 6 বাই 7500 এক সলভ কৰিলে কিমান হ'ব 0 0 সৰি এটা 0 হ'ব এইটো 000 আছিল ভাই 0 হয় দেই 000 হয় ওকে তো কি হ'ল মোৰ এতিয়া কেনসেল কৰিব লাগে কেনসেল কৰি দিম 0 আৰু 0 গ'ল 7 5 35 তো 6 5 30 বাই কিমান আছে 100 আছে 0 0 গ'ল 0.3 টাইম ন মিনিট 0.3 মিনিট অপশনছত আছে না 0.3 মিনিট আছে 0.3 মিনিট ঠিক আছে ওকে ওকে নেক্সট A man goes to Ahmedabad from Calcutta at the speed of Iman and return to Calcutta at the speed of Iman. What is the average speed? Okay. So এটা দিছে কি S1 এর ভ্যালু দিছে আমার কিমান 9 কিলোমিটার পার আওয়ার তো S2 এর ভ্যালু কিমান দিছে 18 কিলোমিটার পার আওয়ার এটা ম্যাক্সিমাম মানুহে কি কৰিব ইয়াতে এভাৰেজ উলিয়াই দিব এই দুটাৰ আৰু হেতু আমাৰ কি হৈ যাব ভুল তো এই দুটাৰ এভাৰেজ স্পীডৰ এভাৰেজ এনেকৈ ওলোৱা নহয় ইয়াৰ কাৰণে এটা স্পেচিফিক ফৰ্মুলা এটা আছে তো প্ৰথমতে আমি ফৰ্মুলাটো মই কেনেকৈ ফৰ্মুলাটো সেইটো দেখাই আছোঁ ঠিক আছে ওকে তো ধৰি লওঁ ফৰ্মুলাটো প্ৰথমতে আমি উলিয়াই লওঁ x ঠিক আছে তো যাওঁতে মোৰ কিমান মিনিট লাগিছে জানিবা s1 লাগিছে আহোঁতে মোৰ ঘূৰি আহোঁতে কিমান লাগিলে জানিবা s2 লাগিল ঠিক আছে এতিয়া আমি এভাৰেজ স্পীডৰ ফৰ্মুলা জানো কি টোটাল ডিসটেন্স এভাৰেজ ফৰ্মুলা নোট কৰি ল'ব ইম্পৰ্টেন্ট ফৰ্মুলা হয় এভাৰেজ স্পীডৰ ফৰ্মুলা কি হয় total distance total जिमान distance cover होगा total distance by एकदम total time जिमान time लगेगा ठीक है ये तो फॉर्मूला तो इतना total distance आ किमान distance आ से हमारे जाबले जाऊँटे x गई से जाऊँटे x लगी खुरियाँटे x लगी तो मोर x plus x दुईटा x 2x x plus x 2x है total time টাইমৰ সূত্ৰ মই অলপ আগতে কি দেখালো টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড হয় না নহয় টাইমৰ সূত্ৰ ডিসটেন্স বাই স্পীড হয় টাইমৰ সূত্ৰ কি ডিসটেন্স বাই স্পীড হয় তো যদি টোটাল টাইম লাগে যাওঁতে কিমান লাগিব ডিসটেন্স x হ'ল আৰু স্পীড হ'ল s1 এটো হৈ গ'ল যাওঁতে ঘূৰি আহোঁতে কিমান লাগিব ঘূৰি আহোঁতেও ডিসটেন্স x গ'ল আৰু স্পীড কিমান s2 হয় না হয় এটা অকল মই ফৰ্মুলা কেনেকৈ হ'ব হেতুৱে চাই আছো ঠিক আছে তো মই যদি মই সলভ কৰো x কমন আহিল 1/s1 + 1/s2 ঠিক আছে 1/s1 + x कैंसिल গ'ল তো 2 এর এলসিএম ললে কি হ'ব মোৰ s1 s2 s1 + s2 এটো উপৰত যাব তো এটো কি হ'ব 2 s1 s2 by s1 + s2 এটো মোৰ ফৰ্মুলাটো হৈছে যেতিয়া আমাক দুটা স্পীড দিয়া থাকে
দুটা স্পীড যেনেকৈ আমাৰ ইয়াত S1ৰ ভেলু কিমান দিছে 9 দিছে 9 কিলোমিটাৰ পাৰ আৱাৰ আৰু S2ৰ ভেলু দিছে মোক কিমান 18 কিলোমিটাৰ পাৰ আৱাৰ তো আমি কি ল'ব লাগিব এভাৰেজ কেনেকৈ ওলাব এভাৰেজ স্পীড কেনেকৈ ওলাব ইয়াৰ 2S1 ইনটু S2 বাই S1 প্লাছ S2 ঠিক আছে এইটো ফৰ্মুলা মনত ৰাখিব এনেকৈ আহিল মই এইটো দেখাই দিছোঁ তো 2S1 ইনটু S2 মানে 9 ইনটু 18 বাই S1 প্লাছ S2 9 প্লাছ 18 কিমান হ'ব 27 তো 3 9 3 3 6 to 12 হ'ব মোৰ আনসাৰ 12 ঠিক আছে মেক্সিমাম মানুহে কি কৰিব ইয়াতে ডাইৰেক্ট সিধা এভাৰেজ উলিয়াই দিব এভাৰেজ যদি মই উলিয়াই দিওঁ কেনেকৈ গ'ল হ'ব চাওক তো এভাৰেজ উলিয়ালে মোৰ a প্লাছ b S1 প্লাছ S2 এনেকৈ উলিয়াই দিব S1 S2 বাই 2 এনেকৈ এভাৰেজ উলিয়াই দিব তো 9 প্লাছ 18 বাই 2 27 বাই 2 which is equal to কিমান হ'ব 13.5 যোনটো মোৰ মিষ্টেক ঠিক আছে এনেকৈ কৰিব নালাগে এইটো একচুৱেল ফৰ্মুলাটো হয় অ'কে নেক্সট আৰু যিখিনি কুৱেশ্যনছ মই লৈছোঁ গোটেইখিনি SSC এক্সামত অহা কুৱেশ্যনছ তো ডাউট কৰিব নালাগে জাষ্ট ফ'ল' কৰি যোৱা and you will get the result. Two cones have their height in the ratio 4:3 and the radii of their bases in the ratio 1:2. Find the ratio of their volumes. দুটা শংকুৰ উচ্চতা অনুপাত 4:3 সিহঁতৰ ভিত্তিৰ ব্যাসাৰ্ধ 1:2 অনুপাত সিহঁতৰ আয়তনৰ অনুপাত বিচাৰক কুৱেশ্যনটো দেখিবলৈ টান লাগিছে কিন্তু দেখিব একদম চিম্পল ইয়াতে মোৰ কি কৈছে কণৰ কথা কৈছে কণ মানে শংকু বুলি কৈছে ন তো মই শংকুৰ গোটেই জন্মকুণ্ডলীখিনি কৈ দিছোঁ কি কি হয় শংকু এইটো মোৰ এটা শংকু ঠিক আছে আইচক্ৰীম যেনিবা শ্বেপ ল'ব পাৰি নেকি মই ইয়াতে বিচাৰোঁ শ্বেপ क्या हुआ ये नहीं हुआ ভালকৈ ট্ৰাই কৰি চাওঁ একবাৰ হৈছেনে অ'কে হৈছে আৰে অকণমান গ'লবি আৰু এইটো কৰি থাকোঁতে মোৰ আজি পাৰ হ'ব আৰু দেই হ'ব দে মানি ল'বি আৰু তাৰপিছত মই এডাল চেণ্টাৰলৈকে টানি দিছোঁ অ'কে এইটো মোৰ এটা কি হৈ গ'ল শংকু হৈ গ'ল ঠিক আছে এতিয়া চাওক এইটো এটা কি হয় চাৰ্কল তলত কি এটা চাৰ্কল আছে ওপৰত এনেকৈ আছে টম্বু টাইপত তো ইয়াক কি এইডালক মই কি মানি লৈছোঁ হাইট মই মানা নাই এইটো চবে মানে হাইট এইডালৰ মান হাইট ঠিক আছে এইডালৰ মই নাম দিছোঁ জানা নাম দিছোঁ এল কিবাটো নাম দিব লাগিব তো মই এল বুলি দি দিছোঁ আৰু ব্যাসাৰ্ধৰ মান দিছোঁ মই কি দিছোঁ আৰ ঠিক আছে এতিয়া ইয়াতে মোৰ কেইটামান বস্তু আছে জানিবলগীয়া চবচে আগতে এলৰ মান কিমান হ'ব সেইটো চাওঁ ঠিক আছে যদি ভালকৈ লক্ষ্য কৰোঁ আমি এইটো এটা কি আমাৰ এনেকৈ ত্ৰিভুজ এটা হৈ আছে ইয়াত এল হৈ আছে ইয়াত এইচ হৈছে ইয়াত আৰ হৈছে আৰু এইটো 90 ডিগ্ৰী আছে তো পাইথাগোৰিয়ান সূত্ৰ লাগিব পাইথাগোৰাছৰ সূত্ৰ এল স্কুৱেৰ ইকুৱেল টু এইচ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ তো এলৰ মান কিমান হ'ব √, এইচ স্কুৱেৰ প্লাছ আৰ স্কুৱেৰ এইটো একদম জৰুৰী সূত্ৰ তো এইটো নোট কৰি থৈ দিব
এলৰ ভেলু কিমান হৈছে মোৰ √h² প্লাছ r², ঠিক আছে। এইখিনি মই মুছি দিছোঁ এতিয়া। অ'কে, নেক্সট ইয়াক মই কি বুলি ক'ম এতিয়া, টোটেল সাৰফেস কাৰ্ভ সাৰফেস লওঁ প্ৰথমে। কাৰ্ভ সাৰফেস মানে যোনটো ঘূৰি আছে, যোনটো ইয়াক এনেকৈ ঘূৰি আছে, ইয়াৰ সাৰফেস এৰিয়া মানে সাৰফেস এৰিয়া কি কয়, পৃষ্ঠকালি যাক মানে সাপোজ যদি এখন কাপোৰ এখন মানি লওঁ, এখন যদি কাপোৰ কাটে খাই গ'লচোন, কেনেকে বাৰু কেনেকে, তো মই ইয়াক যদি এখন কাপোৰ মানো এনেকৈ যদি এখন কাপোৰ মানো, এইখন কাপোৰৰ পৃষ্ঠকালি কিমান হ'ব বুলি কৈছে, ঠিক আছে। এনেকৈ ভাবিব পৰা যায় আৰু মানে এনেকৈ খেলি থাকিলে হ'ব আৰু দেই। তো এই তম্বুখনৰ পৃষ্ঠকালি লাগে মোক। পৃষ্ঠকালি হৈছে কি, ইয়াক মই কি কওঁ, কাৰ্ভ, ইংৰাজীত কি কওঁ, কাৰ্ভ সাৰফেস এৰিয়া which is equal to πr/l, ঠিক আছে। এই ফৰ্মুলা মনত থ'ব, ইম্পৰ্টেণ্ট ফৰ্মুলা হয় কোণৰ কাৰণে, হৈ গ'ল। এতিয়া মই যদি এইখন কাপোৰখন মানে মই মানি ল'লোঁ, কাপোৰখনৰ কি হ'ল মোৰ সাৰফেস এৰিয়া পৃষ্ঠকালি কিমান কাপোৰ দৰকাৰ হ'ব যদি মোক উলিয়াব দিয়ে ভৱিষ্যতে, তো এইটো ফৰ্মুলা হ'ব। এতিয়া যদি তলৰটো যদি মই কাপোৰেদি বনাওঁ, তেতিয়া টোটেল সাৰফেস এৰিয়া লাগিল মোক, টোটেল সাৰফেস এৰিয়া কিমান হ'ব, ওপৰটোতো লাগে, ওপৰৰ কাপোৰখিনিতো লাগিবই, প্লাছ তলৰটো লাগিব। তলৰটো এটা কি হৈ আছে বাৰু, বৃত্তৰ আমি কি জানো, এৰিয়া কালি বৃত্তৰ কালিৰ ফৰ্মুলা কি, বৃত্তৰ কাৰণে কি হয়, πr² হয়নে নহয়, হয় πr²। তো ইয়াৰ কাৰণে যদি মই পাই কমন লওঁ, দুটাটো r আছে, তো πr কমন আহি গ'ল, ইয়াত l আহি গ'ল, ইয়াত r এটা থাকি গ'ল। তো এইটো হৈছে কাৰ্ভ সাৰফেস টোটেল সাৰফেস এৰিয়াৰ সূত্ৰ, আৰু এইটো কাৰ্ভ সাৰফেস এৰিয়াৰ সূত্ৰ। নেক্সট আয়তন, ভলিউম মানে কি, যদি মই ইয়াৰ আইচক্ৰীম ভৰাই দিওঁ, কিমান আইচক্ৰীম সোমাব ইয়াৰ ভিতৰত, সেইটো হৈছে ইয়াৰ ভলিউম, ঠিক আছে। তো ভলিউম কিমান হ'ব, চিলিণ্ডাৰ জানেনে আপোনালোকে বাৰু, চিলিণ্ডাৰ কি হয়, তো ইয়াক চিলিণ্ডাৰ বুলি মই এটা কনচিডাৰ কৰোঁ। কি হ'ল মানে এইটো, চিধা শ্বেপ পায় নেকি ইয়াতে ক'তবা, শ্বেপ পিছতে চাওঁ আৰু দে। আরে ভাই ঠিক আছে, এইটো এটা কি হৈ গ'ল, চিলিণ্ডাৰ হৈ গ'ল যেনিবা। চিলিণ্ডাৰ মানে কি পাইপ আৰু যেনিবা। তো চিলিণ্ডাৰৰ আমাৰ সূত্ৰ কি হয়, কাৰ্ভ সাৰফেস এৰিয়া হৈছে কি মোৰ পাই r, 2πr আছিলে, 2πr আছিলে, ঠিক আছে। 2πr আৰু এটা আহিব h। কেনেকৈ আহিব এইটো যে কৈ দিছোঁ যেনিবা, চিলিণ্ডাৰটো কেনেকৈ মনত ৰাখিব পাৰি আপোনালোকে, ভাবি লওক আপুনি কইনছ বুলি ভাবি লওক, ইয়াক কইনছ, এটা কইন, ঠিক আছে। কইন নহয়, খাৰু ভাবি লওক, খাৰু, কাৰণ কইনছটোতো মাজতে কিবা নাথাকে, খাৰু বা ৰিং, আঙুঠি খাৰু যিমানে খোজে মানি লওক, আৰু এটা খাৰু এটা আছে যেনিবা, ভিতৰত একো নাই মানে, মাজত একো নাই। তো ইয়াৰ যোনটো মোৰ চাৰ্কামফাৰেঞ্চ, যোনটো এই আজডাল ভেলু কিমান হ'ব, 2πr হ'ব, হয় নাই, 2πr হ'ব। এনেকৈ মই খাৰুৰ ওপৰত এনেকৈ দি গ'লোঁ, হয়নে, গাইবে হৈ থাকিলে, এনেকৈ এটাৰ ওপৰত এটা দি দিলোঁ। তো এনেকৈ দি ই কেনেকুৱা এটা শ্বেপ ল'ব, এনেকুৱা এটা শ্বেপ ল'ব, ঠিক আছে। তো কিমান খাৰু ইয়াৰ ওপৰত দিলোঁ, যেনিবা মই h নাম্বাৰৰ খাৰু দি দিলোঁ, এটাৰ ওপৰত এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, এনেকৈ hটা খাৰু দি দিলোঁ। তো টোটেল ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া কিমান আহি যাব, 2πr h আহি যাব, ঠিক আছে।
মনত থাকিল ওকে যদি চিলিণ্ডাৰটো মনত থাকিল এতিয়া এইটো মনত থাকিব তো চিলিণ্ডাৰটো মনত থাকিলে তো কৰ্ণৰ বাকী ভলিউম একো নহয় চিলিণ্ডাৰৰ 3/1 পাই সৰি 2 এটা আহিব ন कौन बोल रहे हैं 2 पाई r h ঠিক আছে এতিয়া জাস্ট ইয়াত ভ্যালুখিনি মোৰ পুট কৰি দিয়া ইয়াৰ কোৱেশ্যনত কি দিয়া আছে এইখিনি মুছি দিওঁ ঠিক আছে ওকে তো হ'ব ভাই তো ওকে এতিয়া দিছে কি ৰেচিঅ' দিছে এইচৰ ৰেচিঅ' দিছে যে h1 h2 মানি লওঁ তো h1 h2 ভেলু দিছে 4:3 দিছে আৰু r1 r2 মান দিছে কিমান 1:2 দিয়া আছে গড়বড় কৰি দিলোঁ নেকি কিবা এটা ভলিউম লাগে ন এইটো সৰি এক সেকেন্ড মোক লাগিছে কিবা এটা গণ্ডগোল কৰি দিলোঁ চিলিণ্ডাৰৰ কথাটো আহিছে হা বাপচ এইটো পাই আর এইছে এইটো হৈছে মোৰ সারফেস এরিয়া হ্যাঁ ঠিক আছে এই সারফেস এরিয়া না কি ভলিউম হয় আৰু ভলিউম যদি লাগে মোক কিমান হ'ব এইটো এটা সার্কেলে মানি লওঁ পায়াৰ স্কয়াৰ তো কিমানটা আহিছে পায়াৰ স্কয়াৰ h হ'ব ঠিক আছে hটা এইটো ভলিউমৰ কাৰণে এইটো সারফেস এৰিয়াৰ কাৰণে তো ইয়াত মোৰ এইটো নাহি এইটো হে পায়াৰ স্কয়াৰ h ঠিক আছে ওকে এইকাৰণে মোক কিবা এটা খেলি মেলি লাগিছিল ওকে যেতিয়া চিলিণ্ডাৰ আহে মই ভালকৈ বুজাই দিম চিলিণ্ডাৰ কি হয় তো মানে কি মনত ৰাখিবলগীয়া 1/3 কাৰ চিলিণ্ডাৰৰ ভলিউমৰ 1/3 ভাগ কোন হয় ঠিক আছে ওকে এতিয়া ভ্যালুখিনি পুট কৰি দিলে আনসাৰ ওলাই যাব আমাৰ তো ৰেচিঅ' ওকে এটা কথা মনত যেতিয়া আমি ৰেচিঅ' লগে তো এতিয়া আমাৰ কনষ্টেণ্ট ভ্যালুখিনিৰ একো মানে অৰ্থ নাথাকে কেনেকৈ অৰ্থ নাথাকে মই দেখাই দিছোঁ যেনিবা ভলিউম 1 ভলিউম 2 লাগে ন মোক সিহঁতৰ আয়তনৰ অনুপাত লাগে আয়তনৰ অনুপাত তো ইয়াৰ ভলিউম 1ৰ ভ্যালু কিমান হ'ব 1/3 পাই r1 স্কয়াৰ h1 1/3 পাই r2 স্কয়াৰ h2 হ'ল ইফালে 1/3 আছে ইফালে 1/3 আছে কেনসেল যাব ন সেইকাৰণে অৰ্থ নাথাকে বুলি কৈছিলোঁ ইফালে পাই আছে ইফালে পাই আছে এই দুটাহে বেলেগ বেলেগ তো এইটোৰে ভ্যালু হ'ব আমাৰ এতিয়া r1 ৰ ভ্যালু কিমান r1 1 তো 1 স্কয়াৰ ইনটু h1 4 r2 ৰ ভ্যালু কিমান 2 তো 2 স্কয়াৰ 4 h2 ৰ ভ্যালু কিমান 3 ইফালে 4 আছে 4 কেনসেল গ'ল 1:3 টু আনসাৰ 1:3 ওকে কিবা যদি ডাউট থাকে কমেন্টত জনাব ডাউটটো থাকিব নালাগে বাৰু কৃষ্ণ ডিঙি বিহাই গ'ল Two numbers are in the ratio of 4:9. If the mean proportional between them is 24, find the positive difference between the two number. Mean proportion dia ase difference between the two number. ঠিক আছে proportionতো সমানুপাতিকতো তিনটা সমানুপাতিক থাকে ঠিক আছে সেই তিনটা ডিসকাসে কৰি লওঁ এতে ইম্পৰ্টেন্ট যদি মই কৈ দিছোঁ নম্বৰ 1 ত থাকে mean proportion নম্বৰ 2 ত থাকে third proportion Number 3 থাকে fourth proportion 4 নম্বৰ সমানুপাতিক 3 নম্বৰ সমানুপাতিক আৰু
মিনটো কি কৈছে গড় সমানুপাতিক প্ৰপৰ্শ্যন আৰু মিন প্ৰপৰ্শ্যন তো প্ৰথমতে মিন প্ৰপৰ্শ্যনটো চাওঁ কি হয় মিন প্ৰপৰ্শ্যন দুটা সংখ্যা দিয়া থাকিব যেনিবা এ বি দিয়া থাকিব তো মিন প্ৰপৰ্শ্যনটো এনেকুৱা সিহঁতৰ মাজত এনেকুৱা এটা সংখ্যা থাকিব এছ টু এক্স বুলি থৈছোঁ সেইটো এক্স নম্বৰটো বি লগতো ছেইম সমানুপাতত থাকিব ঠিক আছে এ এক্সৰ লগত যিমান থাকিব এক্সে বি লগত সিমান থাকিব এইটো হৈছে মোৰ মেইন নম্বৰ 1 দ্বিতীয়তে থাৰ্ড প্ৰপৰ্শ্যন যদি এ আৰু বি দুটা সংখ্যা তো থাৰ্ড প্ৰপৰ্শ্যন কি হ'ব এছ টু বি যিমানত হ'ব তো বি ইজ টু এক্স তেনেকৈ সমানুপাতত থাকিব এছ টু বি যেনেকৈ থাকিব বি ইজ টু এক্স এইটো থাৰ্ড প্ৰপৰ্শ্যন হয় আৰু 3 নম্বৰত যদি মোৰ ফ'ৰ্থ প্ৰপৰ্শ্যন চাওঁ এ বি চি তিনিটা সমান নম্বৰ থাকিব তো এ বি লগত যেনেকৈ সমানুপাতত থাকিব চি এক্সৰ লগত তেনেকৈ সমানুপাতত থাকিব ঠিক আছে এই তিনিটা হ'ব মনত থ'বলগীয়া বস্তু তো আমাক ইয়াত প্ৰশ্নত খালি মেইন প্ৰপৰ্শ্যনৰ কথা সুধিছে তো মোক বাকীখিনি দৰকাৰ নাই ঠিক আছে তো ইয়াত দিছে মোৰ কিমান এৰ ভেলু কিমান দিছে এৰ ভেলু 4 দিছে বিৰ ভেলু কিমান দিছে 9 দিছে মানে ৰেচিঅ'ত দিছে একজেক্ট ভেলু নহয় তো মই ৰেচিঅ'ত যদি দিছে এৰ ভেলু মই এক্স মানি ল'ম 4x বিৰ ভেলু 9x ঠিক আছে অ'কে ইয়াক যদি মই সলভ কৰোঁ চাওক কেনেকৈ হ'ব এইটো এনেকৈ হয় এ বাই বি ইকুৱেল টু সৰি এ বাই এক্স হয় ন এইটো এ বাই এক্স ইকুৱেল টু এক্স বাই বি হ'ব তো এক্স স্কুৱেৰ এনেকৈ ক্ৰছ মাল্টিপ্লাই হয় ন এক্সটো ইপিনে গ'ল এক্স এইটো মানে এ বি ঠিক আছে এক্সৰ ভেলু লাগে মোক এক্স ইকুৱেল টু ৰুট অভাৰ এ বি এইটো ফৰ্মুলা হৈ গ'ল তো এৰ ভেলু কিমান হ'ল 4x এক্স বুলি মানিলে বেয়া হ'ব মই কি ল'ম পি আৰু কিউ লওঁ কাৰণ এক্সটো আছেই ন কি বুলি ল'ম মই 4p 9p 4p আৰু 9p ঠিক আছে তো এক্স এৰ ভেলু 4p আৰু পিৰ ভেলু 9p तो क्या होगा भैया पी ল'লে ভাল হ'বনে নহয় দে ঠিক আছে মই চাওঁ 36 p স্কুৱেৰ which is equal to 6p 6p আহিছে এক্সৰ ভেলু এক্সৰ ভেলু 6p আহিছে ओके 6p আহিছে যদি আহিছে মই কি কৰিব লাগে তাৰপিছত ক'ৰবাত গড়বড়টো কৰা নাই ঠিক আছে এতিয়া মানখিনি বহাই যাওঁ এৰ ভেলু কিমান 4p বাই 6p এক্সৰ ভেলু 6p Oh God! Sorry. এতিয়াহে কাহিনীটো আহিছে কুৱেশ্যনটো আধা পঢ়ি এনেকৈ হয় আৰু ন এইটো চাওক এক্সৰ ভেলু অলৰেডি দিয়া আছে কিমান আমাক 24 বুলি মেইন প্ৰপৰ্শ্যনৰ ভেলু দিয়াই আছে মানে এক্সে কি হৈছে আমাৰ মেইন প্ৰপৰ্শ্যন হয় তো এক্সৰ ভেলু কিমান দিছে 24 দিয়া আছে অৰ্থাৎ মোৰ কি 6pৰ ভেলু 24 হৈ গ'ল
6p ভ্যালু কিমান হৈ গ'ল 24 মই ইয়াতে যদি লিখো 6p ইকুৱেল টু 24 তো 6 3 p ৰ ভ্যালু কিমান হৈ গ'ল 3 হৈ গ'ল যদি p ৰ ভ্যালু 3 হৈ যায় তো ইয়াৰ ভ্যালু কিমান এটা a আৰু b ৰ ভ্যালু কিমান হ'ব 4p ইকুৱেল টু 12 9p ইকুৱেল 93 93 কিমান হয় 93 27 হয় find the difference positive difference কিমান ডাঙৰ এইটো ডিফাৰেন্স লাগে পজিটিভ ডিফাৰেন্স কিমান ডাঙৰ 5 1 15 15 ঠিক আছে ওকে 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 কেতিয়াবা গণ্ডগোল হৈ যায় আৰু এতিয়া আহিছে বৈমান দোকানী A dishonest shopkeeper promises to sell his good at cost price. However, he uses a weight actually which is okay. এজন অসাধু মানে বদমাছ দোকানী নিজৰ সামগ্ৰী খৰচ মূল্যত বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মানে দাবা কৰে কি মই মোৰ কিনা দামতে বিক্ৰী কৰি আছো মই যিমানত কিনিছো সিমানতে বিক্ৰী কৰোঁ কিন্তু তেওঁ এনেকুৱা ওজন ব্যৱহাৰ কৰে যিটোৰ ওজন আচলতে কিতকৈ ৰে এইটো আচলতকৈ হ'ব লাগিছিল এইটো আচলতকৈ 46% কম বুলি কৈছে তাৰ ওপৰত লিখা আছে কম তাৰ ওপৰত লিখা আছে ওকে মানে যিমান অৰিজিনেলতকে কিমান 46% কম লিখা আছে তাতে জেনিবা এজন দোকানী আছে যিকোনো বস্তু যেনিবা 100 গ্ৰাম কিনি আনিছে যেনিবা কিমান আনিছে 100 গ্ৰাম কিনিছে আৰু 100 গ্ৰামৰ দাম যেনিবা মই ধৰি লৈছো সিপি কিনি আনোতে 100 টকা ললে এতিয়া এই দাবা কি কৰিছে কি হি বেচে বোলে 100 টকাতে হয়নে 100 টকাতে বিক্ৰী কৰে বুলি কৈছে কিন্তু হি 100 গ্ৰাম দিয়ে জানো 100 গ্ৰাম নিদিহি দিয়ে কিমান 46% কম দিয়ে বুলি কৈছে 46% যদি কম দিয়ে তো অৰিজিনেলতে কিমান দিলে 100 যদি 46 কম তো 100 ৰ পৰা যদি মই 46 কম কৰি দিওঁ তো কিমান 4 থাকিলে 9 ৰ পৰা 4 গলে 5 54 তো একচুয়ালি হি কিমান গ্ৰাম দিয়ে 54 গ্ৰাম দিয়ে হয়নে तो 54 ग्राम और कॉस्ट प्राइस किमान हो गल मोर 54 हो गल है ना तो प्रॉफिट किमान उठाले प्रॉफिट उनाले आमार 45 सॉरी 46 प्रॉफिट उठाले এতিয়া 46 যদি প্রফিট উঠাইছে তো প্রফিট পার্সেন্টেজ উলিয়াও তো কিমানত 54 ত 46 টকাই মানে প্রফিট উঠাইছে তো 46 কিমানত 54 তো এখন কিমান হ'ব হেতু মোৰ আনসারত আহিব আও তো दिमाग लगाओ इसमें काटाकाटी कर सा 2 2 2 3 2 2 2 7 क्यों ना वो ऑप्शनत देखी कर दी बार तो दे मैं इमान कैलकुलेट कर ना था तो ये तो मैं अंदाजा लगाऊं 80 ऊपर तो जाबो 80% और ऊपर तो जाबो तो जो 80% और उसरा उसरी किबा देखा पा टिक कर दिबी ठीक है LCM লখাগু 28 60 120 লখাগু কিমান 28 60 120 আৰু 135 লখাগুটো সবে উলিয়াব জানেই কিন্তু শর্টকাটে লাগে মোক শর্টকাট দেখে 0 0 দুটাৰ 0 আছে দ্যাট মিন অন্তিমে 0 থাকাটো দি দিলে হয় ঠিক বাকি লখাগু কৰিব মন থাকিলে কৰি লব নিজে
ঠিক আছে এ 32 দিনত আৰু বি 48 দিনত এটা কাম কৰিব পাৰে 8 দিনত একেলগে কাম কৰে আৰু তাৰপিছত এ ঠিক আছে এ আঁতৰি যায় কিমান সময়ত বি বাকী থকা 60% কাম শেষ কৰিব বাকী থকা 60% কিমান দিনত বি এ কৰিব বুলি কৈছে ঠিক আছে এ আৰু এ বি বুলি দুজন মানুহ আছে এ কিমান দিনত খতম কৰিব বুলি কৈছে 32 দিনত বি 48 দিনত ঠিক আছে তো টোটেল কাম এটা মই মানি লওঁ টোটেল কাম ইহঁতৰ এলচিএম হ'ব এলচিএম 32 আৰু 48 8 4 32 8 6 48 তো 2 2 2 3 तो 8 4 32 32 3 96 तो एलसीएम 96 है तो ए जो 32 दिन करे सॉरी 32 डेज खत्म करे 96 काम किमान दिन শেষ হ'ব তো ডিভাইড কৰিলে কিমান হ'ব 32 3 আৰু ইয়াৰ 2 মানে মই কি ক'ব পাৰোঁ এৰ এদিনৰ কাম 3 ইউনিট বিৰ এদিনৰ কাম কিমান 2 ইউনিট বুঝলে ওকে এতিয়া হেতে কি কৰিছে 8 দিন একেলগে কৰিছে মানে 8 দিন এ আৰু বি একেলগে কৰে কহা গয়া 8 দিন একেলগে কাম কৰে 8 দিন একেলগে কৰিলে কিমান হ'ব এক দিনত একেলগে কৰিলে 5 ইউনিট কৰে 8 দিনত কিমান হ'ব 85 40 ইউনিট তো 8 দিনত 40 ইউনিট খতম তো 40 ইউনিট যদি খতম টোটাল আছিল কিমান 96 আছিলে 40 ইউনিট যদি খতম তো কিমান থাকিল 56 ইউনিট আছে ইমান বাছি আছে আরে ভাই সাহেব 56 এনেকৈ কৰিলে কি গায়ব হৈ যায় নেকি কেতিয়াবা গায়ব হয় কেতিয়াবা নহয় তো 56 ইউনিট বাছি আছে আৰু এই বাছি থকাৰ মোক কিমান লাগে 60% কাম বি এ কেতিয়া শেষ কৰিব বা কিমান ইয়াৰ 60% লাগে তো 60% মানে কিমান 6/10 বুলি মানি লৈছোঁ আৰু মই तो 56 और 60% में 6/10 কোনে খতম কৰিব বি এ দিনত কিমান কাম কৰে 2 হ্যাঁ তো কিমান দিন লাগিব এদিনত যদি 2 কিমান টাইম লাগিব বুলি কৈছে তো এইটো যদি হৰ ডিভাইড কৰি তো 2 এগুলে 2 8 16 28 ओके 28 तो ইনটু কৰিলে 628 কিমান হ'ব 26 6 8 48 4 আৰু 6 4 28 6 8 48 4 6 to 12 plus 4 12 plus 4 16 divide by 10 to 16/8 দিন মানে 16.8 দিন ঠিক আছে যদি দিনটো ঘণ্টাত কনভাৰ্ট কৰিব লাগে সেইটো কৰিব পাৰি কিন্তু অপশ্যনছ মই নিদিলোঁ তো 16 দেখা পালে টিক ওকে In an examination, there were 3 papers of mathematics, 2 papers of English, and 1 papers of science. All papers were of 100 marks. S got 60% in mathematics, 70% in English, and 50% in science. What was his percentage of marks in all papers? তো এটা পৰীক্ষাত গণিতৰ 3খন ইংৰাজীৰ 2খন এটা লিখিয়ে যাওঁ গণিতৰ কিমান বুলি কৈছে মেথছৰ 3খন মেথছৰ সায়েন্সৰ ইংৰাজীৰ 2খন ইংৰাজী অংক তপিনা দেশাৰী বিজ্ঞানৰ এখন গৱেষণা পত্ৰ আছিল বা বহুত হাই ৱৰ্ড ইউজ কৰিছে এছ ফৰ সায়েন্স বিজ্ঞান এখন পেপাৰ তো যদি সকলো কাগজৰ আছিল 100 মাৰ্কছ তো এতিয়া ইয়াত দুইটা টাইপেদি কৰিব পাৰি মই এভাৰেজেদি কৰি দিওঁ নে ডাইৰেক্ট কৰি দিওঁ তো প্ৰথমতে পাৰ্চেণ্টেজৰ নিয়মত কৰি দিওঁ এখন পেপাৰত 100কে থাকে ইয়াত কিমানখন পেপাৰ আছে তো ইয়াত 300 মাৰ্কছ আছে ইয়াত 200 মাৰ্কছ আছে ইয়াত 100 মাৰ্কছ আছে টোটেল কিমান হ'ল 3 600 মাৰ্কছ আছে ঠিক আছে তো কিন্তু এই 300 পাইছে জানো ই কিমান পাইছে 60% পাইছে 60 60 60 63 180 180 হে পাইছে হ্যাঁ 180 পাইছে না 180 পাইছে
60 60 60 পাইছে ন তো এই কিমান বোলে এই ভাই গণ্ডগোল নকৰিবি দেই তো 60 60 60 পাইছে মানে 60 60 তিনিখনত 180 পাই গ'ল হয়নে কিমান পাইছে 70 70 70 দুবাৰ পাইছে সো 70 70 140 এখৰ কিমান পাইছে 50 পাইছে 50% টোটাল মার্কস পাইছে কিমান পোৱা মার্কসটো ঠিক আছে তো 50 40 90 90 আৰু 80 170 170 বলে 200 370 পার্সেন্টেজ ওলাই দে 370 out of 600 into 100 0 0 goal 6 এদি হৰণ কৰ 370 6 6 36 106 16 4.66 এনেকৈ কৰি দিব 61.66 61.66 এইটো আনসাৰ ঠিক আছে এইটো পার্সেন্টেজৰ নিয়মত এভাৰেজৰ মেথড কৰি দিওঁ নেকি ঠিক আছে কৰি দিছোঁ এভাৰেজত কেনেকৈ কৰিম মই ভাই সাহেব হ'ল এভাৰেজৰ মেথডত কেনেকৈ উলিয়াব ইয়াৰ এবাৰ দেখাই দিওঁ ঠিক আছে মেথছ কিমান তিনিখন ইংলিছ দুখন আৰু সায়েন্স এখন ঠিক আছে এতিয়া কি বুলি কৈছে মেথছত কিমান পাইছে 60% পাইছে ইংলিছত কিমান পাইছে 70% আৰু ইয়াত কিমান আছে 50% ঠিক আছে তো মোক এভাৰেজ লাগে ইহঁতৰ তো যদি মই 60% 70% আৰু 50% আৰু এভাৰেজ লওঁ তো মোক এভাৰেজ কেনেকৈ ওলাম মই মানি লৈছোঁ এটা এজিউম কৰিলোঁ যেনিবা এই তিনিটাৰ এভাৰেজ কিমান হ'ব এনেই মানি লৈছোঁ মই মাজৰটো লৈ লওঁ মাজত কি আছে 60 আছে তো মাজত 60 আছে তো মই 60 এজিউম কৰি লৈছোঁ মানি লৈছোঁ ঠিক আছে এজিউম কৰি লৈছোঁ তো 60তকৈ এই কিমান সৰু বা কিমান ডাঙৰ সমান তো 0 60তকৈ কিমান সৰু বা কিমান ডাঙৰ 10 ডাঙৰ তো এখনত যদি 10 দুখনত কিমান হ'ব 20 ডাঙৰ হয়নে 60তকৈ কিমান হ'ব 10 সৰু তো টোটেল ডিফাৰেন্স কিমান আছে এটা 10 ডিফাৰেন্স আছে কি হ'ল ভাই এইটো ओके डिफरेंस किमान 10 डिफरेंस ओके 10 डिफरेंस আছে ন মানে 10 ডাঙৰ হৈ আছে মই ধৰিছিলো 60 কিন্তু 60 অৰিজিনাল 60 মানে কিমান হবে আমাৰ 10 ডাঙৰ কৰিব লাগে আৰু তো 10 বেছি হৈ আছে তো 10 যদি বেছি হৈ আছে কিমানত 1 2 5 6 6 জনত 10 বেছি তো এজনত কিমান বেছি হ'ব 6 গুণ 6 4 6 6 এনেকৈ আৰু তো ইমান মই আৰু এড কৰি দিব লাগিব তো 60 প্লাছ 1.66 which is equal to 61.66 এনেকৈ কৰি দিব ঠিক আছে তো আনসাৰ সেমে উলিয়াব ओके भाई साहब ओके नेक्स्ट The average weight of Gopal, Akshay and Atul is 46 kg. If the average of ठीक है গোপাল অক্ষয় আৰু অতুলৰ গড় ওজন 46 কিলোগ্ৰাম যদি গোপাল আৰু অক্ষয়ৰ গড় ওজন 40 কেজি আৰু অক্ষয় আৰু অতুলৰ গড় 45 কেজি হয় তেন্তে অক্ষয়ৰ ওজন ঠিক আছে তিনিজন মানুহ আছিল ঠিক আছে গোপাল একে অক্ষয় 80 অতুল আৰু ইহঁতৰ এভাৰেজ কিমান দিছে মোক 46 দিছে যদি টোটাল লাগে তিনিজনৰ মিলাই ইমান হৈছে বুলি কৈছে সৰি মানে এভাৰেজ কি কম এজনৰ ইমান তিনিজনৰ কিমান হ'ব ইমান হ'ব তো
মানে 46 আছে সেইটো মিনিং বুজায় এভাৰেজৰ মানে যদি চবকে মই সমান বুলি এটা নম্বৰ দিওঁ তো 46 এজনত 46 পৰে তো তিনিজনত 6 3 18 1 3 12 13 টোটেল 138 তিনিজনৰ কিমান হ'ব 138 মিলাই মোক লাগে কাৰ অক্ষয়ৰ লাগে আৰু কি দিয়া আছে এইখিনি চাই লওঁ গোপাল আৰু অক্ষয় এভাৰেজ গোপাল প্লাছ অক্ষয়ৰ এভাৰেজ কিমান দিছে এভাৰেজ মানে 40 দিছে 40 মানে অক্ষয়ৰো 40 গোপালৰো 40 যদি মানি লওঁ সমান বুলি মানি লওঁ ঠিক আছে এভাৰেজ মানে কি এজনৰ বেছি হ'লে একজনৰ বেছিৰ পৰা কম কৰাই কমজনক দিওঁ আৰু সমান যেতিয়া মই সমান কৰি দিওঁ একজেক্টলি 40 নহয় যেতিয়া সমান কৰি দিওঁ দুজনৰ সমান কৰি দিওঁ তো 40 হয় তো এজনত যদি 40 হয় দুজনৰ কিমান হ'ব 80 হ'ব ঠিক তেনেদৰে অক্ষয় আৰু অতুলৰ মান কিমান বুলি কৈছে মোক 45 into 2 which is equal to 90 তো মোক কাৰ ভ্যালু লাগে a ৰ ভ্যালু লাগে হয় না নহয় ইয়াৰ পৰা ওলাব ন a ৰ ভ্যালু ওলাব মই যদি g ৰ ভ্যালু জানো g ৰ ভ্যালু যদি মই উলিয়াই দিওঁ a ৰ ভ্যালু পাই যাম তো g ৰ ভ্যালু কৰ পৰা ওলাম a ৰ মান মই বহাই দিব পাৰোঁ নাই এই দুটাৰ ভিতৰত মই 90 বহাই দিলে পাই যাম তো g plus 90 কিমান হ'ব 138 g ৰ ভ্যালু কিমান হ'ব 48 তো g ৰ ভ্যালু যদি 48 এইটো ইয়াত চাওক g ৰ ভ্যালু যদি 48 তো a ৰ ভ্যালু কিমান হ'ব 48 plus ak equal to 80 তো a ৰ ভ্যালু কিমান হ'ব 80 48 লাষ্টত 2 থকা নম্বৰটো 50 2 50 গ'ল 50 30 32 is the right answer ঠিক আছে ওকে নেক্সট 15 25 আৰু 40 আৰু 75 ৰে হুবহু হৰণযোগ্য চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা ওকে এটা কথা মোক কোৱা চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি ভেৰি সিম্পল ন সবতকৈ ডাঙৰ সংখ্যাটো এইটোৱে হ'ল হয়নে নহয় বাৰু হয় এইটো চাবে ওকে আটাইতকৈ ডাঙৰ সংখ্যাটো ন নহয় এতিয়া মোক কি লাগে এই গোটেইকেইটাৰে কি হ'ব লাগিব বিভাজিত হ'ব লাগিব ডেট মিনছ ইয়াৰ এলচিএম আৰু ইয়াৰ এইকেইটাৰ এলচিএম দি বিভাজিত হ'লেহে এই গোটেইকেইটাৰ যদি বিভাজিত হ'ব তো প্ৰথমতে সিহঁতৰ মই এলচিএম উলিয়াই লওঁ 15 25 40 75 মানে কি ইহঁতৰ এলচিএমটো এনেকুৱা এটা সংখ্যা যাক এই গোটেইকেইটাই বিভাজিত কৰিব পাৰি মানে বিভাজিত কৰিব পাৰে তো এই গোটেই সংখ্যা যদি এলচিএমক বিভাজিত কৰিব পাৰে এলচিএম যদি ইয়াক বিভাজিত কৰিব পাৰে নহয় তো মানে আমাৰ কাম হৈ যাব তো মোক সেইকাৰণে মোক কি লাগে এলচিএমটো লাগে এলচিএম উলিয়াব হ'লে মোৰ এতিয়া চা 25 আৰু 75ৰ এলচিএম এই দুটাৰ এলচিএমটো 75 হৈ গ'ল এতিয়া বাকী মোক কিয় লাগে ইয়াত কি থাকে বাৰু 5 into 3 থাকে ইয়াত থাকে 5 into 8 5 হৰণ যায় 5 দি যায় 3 দি যায় ইয়াত একো দৰকাৰ নাই 5 দি যায় 8 দি নাযায় তো ইয়াত মোক 8 এটা লাগিব তো এলচিএম কিমান হ'ব 85 44 75 35 plus 4 35 plus 4 কিমান হবে 735 बोले 8 7 8 56 plus 4 56 60 600 है ठीक है एलसीएम मोर किमान हो 600 हो तो এতিয়া মই এলচিএম ডিভাইড কৰি দিওঁ 9 9 9 9 600 দি तो 6 1 गुण 600 तो 3 9 9 9 66 36 00 3 9 9 मतलब ইমান এক্সট্ৰা হৈ আছে ইমান এক্সট্ৰাটো মই মাইনাস কৰি দিম আকৌ তেতিয়া বিভাজিত হৈ যাব 3 9 9 এক্সট্ৰা হৈ 0069 তো এইটো নম্বৰ এনেকুৱা এটা নম্বৰ যোনটো আমাক এই গোটেইকেইটা নম্বৰে ডিভাইড কৰি দিব তো এইটো কা গয়া ये है भैया प्रभु
if at the same rate rate of interest in 2 years the simple interest is technical question and compound interest is 51 then what is the principal যে কৈছে কি 2 বছৰ টাইম 2 বছৰ সময়ত সিম্পল ইন্টারেস্ট 42 আৰু কম্পাউন্ড ইন্টারেস্ট 51 হয় বুলি কৈছে যদি একে হাৰত 2 বছৰত সৰল সুদ মানে সিম্পল ইন্টারেস্ট আৰু চক্ৰবৃদ্ধি সুদ 51 হয় তো তেন্তে মূলধন কিমান প্ৰিন্সিপাল কিমান মূলধন কিমান মানে কিমান প্ৰিন্সিপাল ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ভাল কোৱেশ্চন প্ৰিন্সিপাল উলিয়াৰ আগতে মোক কি জানিব লাগিব মই r ৰ ভ্যালু জানিব লাগিব কিমান হয় r ৰ ভ্যালু কেনেকৈ উলিয়াও এতিয়া ভাল কালাৰ এটা লওঁ দেখা পাবনে ওকে পাব ठीक है ओके चलिए शुरू करते हैं 2 বছৰ সময় प्रथम বছৰ দ্বিতীয় বছৰ तो सिम्पल इंटरेस्ट माने कि किमान दिसे सिम्पल इंटरेस्ट 42 दिसे दैट मीन्स सिम्पल इंटरेस्ट प्रति बছৰে সমান থাকে ঠিক আছে তো प्रति বছৰে যদি সমান থাকে এখন ডিভাইড 2 কৰি দিওঁ তো 1 গুণ 2 গুণ মানে প্ৰথম বছৰো কিমান আছিল 21 দ্বিতীয় বছৰো 21 সিম্পল ইন্টারেস্ট 21 পালো তো কম্পাউন্ড ইন্টারেস্ট কি হ'ব আমাৰ 41 তো হৈ গ'ল আৰু কিমান লাগে আমাক 41 হৈ গ'ল সৰি 42 তো হৈ গ'ল 21 42 হৈ গ'ল তো মোক কিমান লাগে 9 লাগে ন তো 9 ইয়াত এড কৰিলে টোটাল কিমান এইটো গোটেইটো মোৰ কি হৈ যায় কম্পাউন্ড ইন্টারেস্ট হৈ যায় ঠিক আছে তো 42 হৈ গ'ল সৰি 21 42 হৈ গ'ল আৰু 9 51 তো এইটো মোৰ ফার্স্ট ইয়ারত 21 সেকেন্ড ইয়ারত 21 প্লাস 9 30 মানে এইটো মোৰ কম্পাউন্ড ইন্টারেস্ট টোটাল 2 বছৰত মোৰ কিমান হৈ গ'ল 51 কম্পাউন্ড ইন্টারেস্ট হৈ গ'ল ওকে এটা মোক ৰেট লাগে এই 9 টো কেনেকৈ আহিলে 9 টো কাৰ ইন্টারেস্ট সুদৰ ইন্টারেস্ট হয় না সুদৰ ওপৰত সুদটোকে আমি চক্ৰবৃদ্ধি বুলি কওঁ এইটো সুদ আছিলে না এইটো ফার্স্ট ইন্টারেস্ট হয় এই প্ৰিন্সিপালত 21% লাগে 21%ত এই 9 টো লাগিল হয় না তো 9 টো মোৰ 21%ৰ কিমান হয় হেতু মোৰ r ৰ ভ্যালু হৈ যাব এটো কি হয় মোৰ r ৰ ভ্যালু হয় ঠিক আছে r ৰ ভ্যালু r% ইকুৱেল টু ইমান বুলি কৈছে ঠিক আছে তো ইয়াক মই সলভ নকৰো কাৰণ যদি সলভ কৰি দিওঁ মোৰ টাইম এনে যাব এক্সাম হ'ব তা মই ইয়াক কি কৰিম প্ৰিন্সিপালটো লাগে অৰ্থাৎ প্ৰিন্সিপালৰ যদি মই 9/21 উলিয়াও তাৰে ভ্যালু কিমান হ'ব 21 বুলি ক'ব নাই মানে এটো ৰেড হয় না নহয় এটো ৰেড হয় তো প্ৰিন্সিপালৰ যদি মই এটো ফ্ৰেকশনাল ফৰ্মত ঠিক আছে প্ৰিন্সিপালৰ যদি মই ইমান উলিয়াও তো হেতুকে মই সিম্পল ইন্টারেস্ট পাম তো এক মাহৰ সৰি এক বছৰৰ সিম্পল ইন্টারেস্ট ইমান তো এক বছৰৰ কাৰণে যদি ইমান ৰেট এটো যদি মই ফৰ্মুলাতে এক্স্যাক্টলি লিখিলো p * r * t = 21 বুলি কৈছে তো p ভ্যালু to p r ভ্যালু কিমান 9/21 * t t মানে কি 1 = 21 তো 7 বলে গেলে p এর ভ্যালু কিমান হবে 49 ঠিক আছে ওকে এটো ফ্ৰেকশনাল ফৰ্মত যদি মই পার্সেন্টেজ ফৰ্ম লিখো এটো আকৌ সলভ কৰিব লাগিব তো 49 আছে ওকে হল आखरी क्वेश्चन थार्ड प्रोपोर्शन अथनि অকমান কৈ দিছিল মই মেইন প্ৰপোৰ্শন কি থাৰ্ড প্ৰপোৰ্শন কি একবাৰ আকৌ ৰিভাইজ কৰি দিছো মেইন প্ৰপোৰ্শন হৈছে মোৰ কি যদি a আৰু b দুটা সংখ্যা দি আছে তো a:x যিমান হ'ব x:b সিমানে হ'ব ইয়াৰ পৰা মই কি এনেকৈ হয় মানে x² = ab তো x = √ab এটো প্ৰথম ফৰ্মুলা হয় মেইন প্ৰপোৰ্শনৰ কাৰণে থাৰ্ড প্ৰপোৰ্শনৰ কাৰণে কি হ'ব যদি a আৰু b দুটা সংখ্যা আছে a:b যিমান হ'ব b:x এনেকৈ হ'ব
তো ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব বি স্কুৱেৰ এ এক্স ইকুৱেল টু বি স্কুৱেৰ হয় তো মোক এক্সৰহে মান লাগে বি স্কুৱেৰ বাই এ এইটো ফৰ্মুলা হৈ গ'ল ঠিক আছে ইয়াত চিম্পলি ভেলু পুট কৰি দিয়া এৰ ভেলু কিমান দিছে 16 দিছে বিৰ ভেলু কিমান দিছে 48 দিছে তো এক্সৰ ভেলু কিমান হ'ব বি স্কুৱেৰ 48 ইনটু 48 বাই 16 3 48 16 3 48 হয় না 48 হয় 8 24 2 40 12 13 14 144 টো হৈছে মোৰ এক্সাক্ট আনসাৰ ঠিক আছে ধন্যবাদ এতিয়া ইমান দূৰলৈকে যদি দেখিছে ডেট মিনছ ইউ আৰ ষ্টাডিং ৰিয়েলি হাৰ্ড বাকীটো কোনোবাইতো আধাতে শেষ কৰি গুচি গ'ল চাগে আই ডোণ্ট কেয়াৰ যোনে মেহনত কৰে সি ছাকচেছ হ'ব যোনে মেহনত নকৰে সি নহয় ভেৰি চিম্পল লজিক ঠিক আছে আগন্তুক মই এনেকৈ ভিডিঅ' আনি থাকিম ইফ ইউ লাইক জাষ্ট লাইক দ্য ভিডিঅ' এণ্ড if you have any suggestion you can write on the comment section thank you very much